আগতে দেখোন হিমন্ত বিশ্ব শৰ্মাই কৈছিল আজমলৰ সন্ত্ৰাসবাদীৰ সৈতে লিংক আছে চৰকাৰ জিকিলে ন্যায়ক দি তদন্ত কৰাম বুলি কৈছিল এইটো কি হ'ল গৌৰৱ গগৈটো কৈছে যে যদি এনকুৱাৰী কমিটিয়ে মাতে মই যাম নেমাতে কেলে গৌৰৱ গগৈটো পলাই ফুৰা নাই অসমৰ ৰাইজৰ মাজত আছে পাৰ্লিমেণ্টত থিয় হৈ আছে মোদীক মুখৰ আগত কথা কয় কি কয় আপোনাৰ অমিত শ্বাহক মুখৰ আগত কথা কয় গতিকে বেয়া পায় গৌৰৱ গগৈ তেওঁলোকে বিজেপিৰ এজেণ্টৰ নিচিনা যদি অসম আৰক্ষী হয় অসমৰ ৰাইজে অসম আৰক্ষীৰ প্ৰতি আস্থা হেৰুৱাব গতিকে মই আশা কৰিম যে অসম আৰক্ষীৰ যিটো স্বাভিমান আৰু আত্মসন্মান সেইটো বহুত এটা সন্মান কৰে অসম আৰক্ষীৰ এই আপোনাৰ ডাঙৰ ডাঙৰ বিষয়া অসম সাহিত্য সভাৰ সভাপতি হৈছে অসম আৰক্ষীক গাঁৱৰ মানুহে যিটো সন্মান কৰে এই সন্মান কিন্তু এই ধৰণৰ কাম কাজ কৰিলে কমি যাব আৰু আজি তেজপুৰত আপুনি দেখিছে কি ধৰণে আমাৰ দলৰ মহিলা কংগ্ৰেছ যুৱ কংগ্ৰেছ NSY সেৱা দল জিলা কংগ্ৰেছে সকলো মণ্ডল ব্লকক বহাই গোটেই পঞ্চায়তৰ যিটো প্ৰাৰ্থী বাছনি আৰু পঞ্চায়তৰ নিৰ্বাচনী গোটেই দায়িত্ব আজি আমি আনুষ্ঠানিকভাৱে এখন জিলাক অৰ্পণ কৰিছোঁ কালিলৈ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিং আছে আজি শোণিতপুৰ জিলাত যিখিনি কথা জিতেন্দ্ৰ সিং ডাঙৰীয়াই বক্তব্যত কৈছে কালিলৈ পলিটিকেল এফেয়াৰ্ছ কমিটিত সেই কথাখিনিৰ ওপৰত আৰু কিছু মন্থন কৰি চূড়ান্ত সিদ্ধান্ত আমি কালিলৈ ল'বলৈ গৈ আছোঁ আমাৰ যিটো দলৰ ভিতৰত যিটো ক্ষমতা বিকেন্দ্ৰীকৰণ বিজেপিৰ হৈছে পঞ্চায়তৰ নামত দুৰ্নীতি কেন্দ্ৰীকৰণ আৰু কংগ্ৰেছৰ হৈছে পঞ্চায়তৰ নামত ক্ষমতা বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়ত জিকিবৰ কাৰণেও দলৰ ভিতৰতো ক্ষমতা বিকেন্দ্ৰীকৰণ আৰু পঞ্চায়ত অকলে খেলিব জিলাবিলাকক আমি কৈছোঁ জিলাবিলাকে নিজৰ নিজৰ অঞ্চলত য'ত যেনেকৈ বিজেপি বিৰোধী দলৰ সৈতে মিত্ৰতা কৰিব বিচাৰে আমি গৈ হেড দিছোঁ গৌৰৱ গগৈ যিটো প্ৰসংগ গৌৰৱ গগৈ পত্নী একো নহয় গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে কংগ্ৰেছ দলৰ যিকেইজন সন্মুখৰ নেতা গোটেইকেইজনকে তেওঁ চলে বুলি ৰকি বুলোচনকো আক্ৰমণ কৰিছে মোৰ ওপৰত কেনেকৈ চতিয়াত আক্ৰমণ হৈছে আপোনালোকে দেখিছে এতিয়া শেহতীয়াকৈ গৌৰৱ গগৈৰ ওপৰত আক্ৰমণ হৈছে এইটো এটা বিজেপিৰ যিটো ভয় কংগ্ৰেছৰ প্ৰতি এই ভয়ৰ পৰা বাচিবৰ কাৰণে কংগ্ৰেছ দলৰ নেতাসকলক তেওঁলোকে টাৰ্গেট কৰি লৈছে ইতিমধ্যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াই স্পষ্ট কৰিছে যে এতিয়া দুই নাও দুই ভৰি কৰাসকলৰ কাৰণে আমাৰ দলৰ স্থান নাই আৰু আমাৰ দলত এতিয়া দুই নাও দুই ভৰি কৰা মানুহ নাইও আৰু আজি তেজপুৰত আপুনি দেখিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ